এপ্ৰিলৰ পৰা মাৰ্চ নে জানুৱাৰীৰ পৰা ডিচেম্বৰ ৰাজ্যৰ শৈক্ষিক বৰ্ষক লৈ বিপৰীত মেৰুত অৱস্থান শিক্ষামন্ত্ৰী আৰু শিক্ষক সংগঠনসমূহ এই সম্পৰ্কে এটি বাতৰি আজি দৈনিক বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। বাতৰিটিৰ বিস্তৃতভাৱে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে পাম যে অসমত শৈক্ষিক বৰ্ষ কেতিয়াৰে পৰা আৰম্ভ হ'ব সেই লৈ দুই মেৰুত অৱস্থান কৰিছে শিক্ষা বিভাগ আৰু শিক্ষক সংগঠনসমূহ। উল্লেখযোগ্য যে শিক্ষক সংগঠনসমূহৰ পৰা দাবী উত্থাপন হোৱাত ৰাজ্য চৰকাৰে শৈক্ষিক বৰ্ষ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ শিক্ষা বিষয়া আৰু শিক্ষাবিদক লৈ এখন 15জনীয়া কমিটি গঠন কৰি দিছিল। এই কমিটিয়ে শৈক্ষিক বৰ্ষ সলনিৰ প্ৰসংগত বিভিন্ন দিশ অধ্যয়ন কৰাৰ লগতে শিক্ষক সংগঠনসমূহৰ পৰা মতামত বিচাৰে। শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমানে থকাৰ দৰে এপ্ৰিলৰ পৰা মাৰ্চলৈ শৈক্ষিক বৰ্ষ বাহাল ৰখাৰ ক্ষেত্ৰত মত পোষণ কৰি মন্তব্য কৰি আহিছে যদিও ৰাজ্যৰ 11টা শিক্ষক সংগঠনে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ শৈক্ষিক বৰ্ষক ঘূৰাই অনাৰ পোষকতা কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত পূৰ্বতে শৈক্ষিক বৰ্ষ আছিল জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ। কোভিড পৰিস্থিতিৰ পাছত ৰাজ্য চৰকাৰে শিক্ষাবৰ্ষ সৰ্বভাৰতীয় পৰ্যায়ৰ লগত খাপ খুৱাই এপ্ৰিলৰ পৰা মাৰ্চ কৰে। অসমৰ প্ৰাকৃতিক পৰিৱেশ উৎসৱ পালনৰ বাবে চৰকাৰী বন্ধ প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন বিষয়ত আন ৰাজ্যৰ লগত খাপ নোখোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষক সংগঠনসমূহে অসমত শৈক্ষিক বৰ্ষ আগৰ দৰে জানুৱাৰীৰ পৰা ডিচেম্বৰ কৰাৰ দাবী জনাই আহিছিল। শিক্ষক সংগঠনসমূহৰ দাবীৰ প্ৰতি সঁহাৰি দি শিক্ষা বিভাগে গোটেই বিষয়টো চালিজাৰি পৰামৰ্শ দিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাক অধ্যক্ষ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথক সদস্য সচিব হিচাপে লৈ শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষকক লৈ এখন 15জনীয়া কমিটি গঠন কৰে। এই কমিটিয়ে শিক্ষক সংগঠনসমূহৰ পৰা মতামত বিচাৰে। শিক্ষক সংগঠনসমূহে পৃথকে পৃথকে মতামত দিয়াৰ পৰিৱৰ্তে ঐক্যবদ্ধভাৱে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ হৈ শিক্ষা বিভাগক স্পষ্টভাৱে জনাই দিয়ে যে তেওঁলোকে শৈক্ষিক বৰ্ষ আগতে থকাৰ দৰে অৰ্থাৎ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ঘূৰাই অনাটো বিচাৰে। শিক্ষক সংগঠনে সামূহিকভাৱে শৈক্ষিক বৰ্ষ আৰম্ভণিৰ বিষয়টো সবিস্তাৰে আলোচনা কৰি সৰ্বসন্মতিক্ৰমে বৰ্তমানৰ এপ্ৰিলৰ পৰা মাৰ্চ চক্ৰৰ পৰিৱৰ্তে জানুৱাৰীৰ পৰা ডিচেম্বৰ চক্ৰলৈ সলনি কৰাৰ প্ৰস্তাৱ কমিটিৰ অধ্যক্ষ তথা বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাক অৰ্পণ কৰিছে। শৈক্ষিক বৰ্ষ সলনি কৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰা শিক্ষক সংগঠনসমূহৰ ভিতৰত আছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, অসম প্ৰাথমিক ত্যাগোত্তীৰ্ণ শিক্ষক সমাজ, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, অসম কস্তুৰবা গান্ধী বালিকা বিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী কল্যাণ সন্থা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা, হাইস্কুল শিক্ষক সন্থা, অসম চৰকাৰী স্কুল সেৱা সন্থা, অসম উচ্চতৰ মাধ্যমিক বিদ্যালয় জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থা আৰু সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা। গতিকে এই সম্পৰ্কে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আপোনালোকে কি বিচাৰে, জানুৱাৰী টু ডিচেম্বৰ নে এপ্ৰিল টু মাৰ্চ? কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।